সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বহুকেইখন আঁচনিৰ আধাৰশিলা স্থাপন। চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত হৰিদেৱ, আহুখাট, সাপেখাটি, সোণালী, ভূঞাখাট, বৰহাট আদি পঞ্চায়তত সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিশা পৰ্যন্ত বহুকেইখন অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে। হৰিদেৱ গাঁও পঞ্চায়তৰ নগাশিল প্ৰাথমিক বিদ্যালয়ত ডিম্বেশ্বৰ গগৈয়ে আধৰা আধাৰশিলা সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উল্লেখ কৰে, হৰিদেৱ গাঁও পঞ্চায়তত 5টা অংগনবাড়ী কেন্দ্ৰৰ লগতে বহুকেইটা ৰাস্তা পথৰ আধাৰশিলাও স্থাপন কৰে। সভাত সাপেখাটি খণ্ড উন্নয়ন বিষয়া বনজ্যোৎস্না বৰগোহাঁই, হৰিদেৱ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী উষা গগৈ, সাপেখাটি জিলা পৰিষদৰ প্ৰাক্তন সদস্য দিগন্ত ৰাজকোঁৱৰ, শিক্ষক ফণীন্দ্ৰনাথ শইকীয়া, বিজেপি সাপেখাটি মণ্ডলৰ প্ৰাক্তন সভাপতি জয়ন্ত বৰুৱাকে প্ৰমুখ্যে কৰি বহু ৰাইজ উপস্থিত থাকে। আৰু আজি প্ৰায় 6টা পঞ্চায়তত তেনেধৰণে আমি আধাৰশিলা কৰি আহিলোঁ। প্ৰথম পূৰ্বাঞ্চলত, তাৰপিছত বৰহাটত, তাৰপিছত নাহৰপুখুৰী, ভূঞাখাট, আহুখাট, সোণালী এইবিলাকত আমি কৰি আহিলোঁ একেৰাহে। তেনেধৰণে আজি ইয়াত এতিয়া 12টা স্কিম হৈছে, 5টা ইয়াত অংগনবাড়ী চেণ্টাৰ আছে, আৰু লগতে বাকীখিনি আমাৰ 15 ফাইনেন্সৰ 2টা ইনষ্টলমেণ্ট পঞ্চায়তৰ আন্তাই ফাণ্ডৰ এইকেইটা আমি স্কিম আধাৰশিলা কৰিলোঁ, যাতে আমাৰ গাঁৱৰ ৰাইজৰ কিছুমান বহুতো আমাৰ অসুবিধা আছে, সমস্যা আছে। এই সমস্যাবোৰ কেনেধৰণে দূৰ কৰিব পাৰি বিভিন্ন ধৰণৰ উপায়েৰে বা বিভিন্ন ধৰণৰ শিতানত আমাৰ চৰকাৰে পুঁজি আবণ্টন দিছে। লগতে আমাৰ বিভিন্ন জনগোষ্ঠীসমূহকো আমাৰ কাউন্সিল হিচাপে, যিহেতু ডেভেলপমেণ্ট কাউন্সিল হিচাপে গঠন কৰি দিয়া, তেখেতসকলৰ যোগেদিও আমাৰ উন্নয়নৰ গতি এটা ধৰি ৰাখিব পাৰি আৰু নিজৰ নিজৰ জনগোষ্ঠীক তেওঁলোকে কেনেধৰণে উন্নয়ন কৰিব পাৰে, কি বিচাৰে, তেওঁলোকৰ যোগেদিও, সেই কাউন্সিলসমূহৰ যোগেদিও যাতে সম্ভৱ হয়, এই কথাখিনি চিন্তা কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰি অসমখনক কেনেধৰণে দ্ৰুতগতিয়ে উন্নয়ন কৰিব পাৰি এই ব্যৱস্থাই আজি আগবাঢ়িছে। গতিকে 47 চনৰ পৰা 62টা বছৰ অন্য হাতত আছিল, আৰু সেই তেতিয়া আমাৰ উন্নয়ন কি আছিল, আৰু 16 চনৰ পৰা আমাৰ অসমত যিহেতু ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ হোৱাৰ পাছত ৰাস্তা পদূলিকে ধৰি শিক্ষা ক্ষেত্ৰখনতে হওক বা আমাৰ স্বাস্থ্যতে হওক বা কৃষি ক্ষেত্ৰতে হওক কেনেধৰণে উন্নয়ন হৈছে, কি কি সুবিধাখিনি আমাৰ ৰাইজে পাইছে, এইখিনি মই হয়তো আপোনালোকক নকলেও আপোনালোকে বুজি পাইছে বা নিজে জানে, যিহেতু প্ৰত্যেকে কিবা এটা নহয় কিবা এটা আঁচনি অন্তৰ্ভুক্ত হৈ আছে। কিন্তু এতিয়া চৰকাৰে আৰু কিছুমান কথা চিন্তা কৰিয়ে এতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে 5টাকৈ সুবিধা তাৰ লগত সংলগ্ন কৰি যাতে সেই সুবিধাখিনি কোনো কাৰণতে আপোনালোকে কষ্ট নকৰাকৈ, কোনো অফিচত নোযোৱাকৈ যাতে সুবিধাখিনি পাব পাৰে, এই কথাখিনি চিন্তা কৰিয়ে এনেধৰণৰ সুবিধাখিনি দিছে। এই আঁচনিবিলাক সেই ৰেচন কাৰ্ডৰ লগত সংযোগ কৰি দিছে। আৰু এতিয়া নতুনকৈ যিহেতু এইখিনি আমাৰ প্ৰায় 9,000 যিসকল আমাৰ নতুনকৈ যিসকল মাটি আছে পাবলগীয়া, অৰুণোদয় পাবলগীয়া বা পোৱাৰ যোগ্যতা, গতিকে তেখেতসকলক ইয়াৰ উপৰিও যিসকল পুৰণা আমাৰ পাই থকা আছে অৰুণোদয় প্ৰায় 18,500, সেইসকলেও যাতে নতুনকৈ একেলগতে আকৌ ৰিনিউ কৰাৰ নিচিনাকৈ এপ্লাই কৰিব লাগিব। আৰু কৰি গ'ল আপোনালোকে 30 তাৰিখৰ ভিতৰত আপোনালোকৰ নামখিনি অলৰেডি বিভাগীয় বিষয়াৰ হাতত দিয়া হৈছে। আৰু আপোনালোকে যিসকলে কৰিছে সেইসকলে গোটেইখিনি এটা পাৰ্চেণ্টেজ ৱাইজত উলিয়াই দিয়া হৈছে, কোনটো বুথত কিমানকৈ পাব, আৰু সেই অনুপাতে লিষ্টখন বনি গৈছে। তাৰোপৰি তাত যদি কেনেবাকৈ থাকি গৈছে বা থাকি যাব, 2-4 গৰাকী হয়তো 10 গৰাকীলৈকে থাকি যাব পাৰে, গতিকে তেওঁলোকক আকৌ আছুতীয়া কিছুমান ব্যৱস্থা কৰি থোৱা আছে। পঞ্চায়ত নিৰ্বাচনৰ পাছতে তেওঁলোকক সাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।